দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কোট হেৰাল বিশাল ফুকনৰ পাতি লোৱা বাইক সুমি বৰা কিয়নো 2000 কোটি টকাৰ কেলেংকাৰী কৰি ট্ৰেডিংৰ নামত এতিয়া ৰাজ্যবাসীৰ মূৰত মাধমাৰ খুধুৱা বিশাল ফুকনৰ সৈতে নাম হাঙুৰ খাইছে ৰাজ্যৰ মনোৰঞ্জন জগতৰ এটা চিনাকি নাম সুমি বৰাৰ আৰু তেনে পৰিপ্ৰেক্ষিতত এই পৰ্যন্ত মোবাইল ফোন সুইচ অফ কৰি সুমি বৰা এই পৰ্যন্ত অন্তৰ্ধান কোট হেৰাল বিশাল ফুকনৰ পাতি লোৱা বাইক তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যবাসীৰ মাজত তদন্তৰ বাবে আৰক্ষীয়ে খুধা পোছা কৰিব সুমি বৰাক ডিব্ৰুগড় গুৱাহাটী উভয় স্থানতে এতিয়া অভিযান চলাইছে আৰক্ষীয়ে মোবাইল ফোন অফ কৰি অন্তৰ্ধান হৈ আছে সুমি বৰা ট্ৰেডিংৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাল পেলোৱা বিশাল ফুকনৰ নামৰ সৈতে এতিয়া হাঙুৰ খাইছে মনোৰঞ্জন জগতৰ এইগৰাকী চিনাকি অভিনেত্ৰী সুমি বৰাৰ নাম সুমি বৰাৰ পিতৃগৃহটো আৰক্ষীয়ে সোধপোছ আৰম্ভ কৰিছে পিতৃৰ সৈতে কথা পাতিছে আৰক্ষীয়ে বিশাল ফুকনৰ প্ৰবঞ্চনাৰ ঘটনাৰ সৈতে নাম হাঙুৰ খাইছে সুমি বৰাৰ এই সন্দৰ্ভতো পিতৃক অৱগত কৰিছে আৰক্ষীয়ে কেৱল সুমি বৰাই নহয় অনলাইন প্ৰবঞ্চনাৰ সৈতে জড়িত সকলোকে সতৰ্কবাণী দিলে কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দালাল প্ৰবঞ্চকক উৎখাত কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা জেৰাৰ অন্তত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে স্বপ্ননীল দাস নামৰ প্ৰবঞ্চকটো ইতিমধ্যে নিশাৰ ভাগত গ্ৰেপ্তাৰ হোৱাৰ খবৰ আহি পৰিছে 20 ঘণ্টা জোৰা দীঘলীয়া মাৰাথন জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বপ্ননীল দাসক আনফালে দেখিবলৈ পোৱা গৈছে প্ৰায় 2000 কোটিতকৈ অধিক টকাৰ লুণ্ঠন চলোৱা বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আনফালে সেই বিশাল ফুকনৰ পাতি লোৱা বাইক সুমি বৰাৰ নামো সোমাইছে এতিয়া এই কেলেংকাৰীত তেনে পৰিপ্ৰেক্ষিতত সুমি বৰা এই পৰ্যন্ত অন্তৰ্ধান সুমি বৰাক বিচাৰি এতিয়া অভিযান অব্যাহত আছে কোট হেৰাল সুমি বৰা তাক লৈ এতিয়া ৰাজ্যবাসীৰ মাজত প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে ইফালে পিতৃৰ সৈতে কথা পাতিছে আৰক্ষীয়ে ডিব্ৰুগড় আৰু গুৱাহাটীৰ দুয়োখন ঘৰতে এতিয়া আৰক্ষীয়ে অভিযান চলাইছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে কেৱল সুমি বৰাই নহয় অনলাইন প্ৰবঞ্চনাৰ সৈতে জড়িত প্ৰতিগৰাকী লুণ্ঠনকাৰী হাৰি যাব নোৱাৰিব আৰক্ষীৰ হাতত আছে দীঘলীয়া তালিকা আৰক্ষীয়ে তালিকা হাতত লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই যুদ্ধংদেহী ৰূপত আৰম্ভ কৰিছে অভিযান যিদৰে এটা সময়ত আৰক্ষীয়ে অবৈধ স্বামী বিচাৰি অভিযান চলাইছিল সেইদৰে এতিয়া ট্ৰেডিংত জড়িত অবৈধ লুণ্ঠনকাৰীক বিচাৰি আৰক্ষীয়ে এতিয়া অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে আৰু এইবাৰ 2000 কোটি টকীয়া লুণ্ঠন কাৰ্য চলোৱা ট্ৰেডিং কেলেংকাৰীৰ সৈতে নাম হাঙুৰ খোৱা বিশাল ফুকনৰ পাতি লোৱা বাইক সুমি বৰাৰ বিৰুদ্ধে এতিয়া অভিযান চলিছে আৰক্ষীৰ কোট হেৰাল সুমি বৰা কোট অন্তৰ্ধান হৈ আছে সেই সন্দৰ্ভটো এতিয়া চলিব তদন্ত ইতিমধ্যে অনুসন্ধান আৰম্ভ হৈছে আৰু দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ সুমি বৰা ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত এখন বিয়াক লৈ ডেষ্টিনেশ্যন ৱেডিঙৰ নামত সুমি বৰাই ব্যয়বহুল এখন বিয়া পাতি চমক দিছিল সমগ্ৰ ৰাজ্যবাসীক আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া সকলোৰে মুখে মুখে এটাই কথা যে ডেষ্টিনেশ্যন ৱেডিঙৰ আৰত এনেবোৰ কেলেংকাৰী জড়িত হৈ আছিল নেকি তাক লৈ এতিয়া সহজেই প্ৰশ্ন উত্থাপন হৈছে আৰু যাক লৈ এতিয়া আৰক্ষীয়ে অধিক অনুসন্ধান আৰম্ভ কৰিছে কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰবঞ্চক সন্দৰ্ভত কি মন্তব্য কৰিছিল কোনো প্ৰবঞ্চক হাৰি যাব নোৱাৰিব অসম আৰক্ষীক কি নিৰ্দেশ দিছিল সেই মন্তব্য এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক শুনাই লোৱাৰ চেষ্টা কৰিছোঁ ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে মই সাধাৰণ ৰাইজক জনাব খোজো যে এনেকুৱা কোনো ব্যৱস্থা নাই
আৰু নোটাৰী পাব্লিক কৰি যি বোলে আমি ইমান % সুদ দিম, এনেকুৱা এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম, ফাঁকিবাজি কাম। যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে। এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰকাৰ আইনমতে তেওঁলোকে এনেকৈ ষ্টক ব্ৰকিঙৰ কাম কৰিব নোৱাৰে। এইটো একেবাৰে আইন বিৰোধী কাম। আজি পুলিচে একশ্যন লৈছে, অহা কেইবাটাও দিনত আৰু একশ্যন ল'ব। মই ৰাইজক এটাই অনুৰোধ কৰিম যে ষ্টক মাৰ্কেটত কোনোবাই সোমাব খুজিলে তাত ডিমেট একাউণ্ট খুলিব লাগে, তাত এটা পূৰ্ণ ব্যৱস্থা আছে। এনেকৈ ব্ৰকাৰৰ থ্ৰুদি ষ্টক মাৰ্কেটত যোৱাৰ কোনো ৰাস্তা নাথাকে। এই গোটেই ব্যৱস্থাটো এটা ফ্ৰড আৰু এটা প্ৰবঞ্চনা। ইয়াৰ পৰা সাধাৰণ ৰাইজ আঁতৰি থাকিব লাগে, নহ'লে এনেই বহুত টকা ৰাইজৰ ওলাই যাব। এই গোটেই এপবিলাকৰ পৰা আমি দূৰত থাকিব লাগে। আৰু এই এপবিলাকৰ লগত যদি আমি পৰোঁ, টকা পইচা যাব, কোনোতো গেৰেণ্টি নাই যে ইয়াত আমি ঘূৰাই টকা পাম। প্ৰথম কেইদিনমান টকা ঘূৰাই দিয়ে, তাৰপিছত নিদিয়া হৈ যায়। সেইকাৰণে ইমান কষ্ট উপাৰ্জিত ধন এইবিলাকত ব্যৱহাৰ নকৰাই ভাল। চাওক, এতিয়া পুলিচে আনুষ্ঠানিকভাৱে কেছ লৈছে। যিহেতু পুলিচে কেছ লৈছে, আজিও এৰেষ্ট হৈছে আৰু অহা কিছুমান দিনত এনেকুৱা এৰেষ্ট হৈ থাকিব আৰু আমি এই গোটেই চক্ৰটো অসমত আমি ভাঙি দিয়াৰ বাবে চেষ্টা কৰিম।